Hello viewers and welcome back to my YouTube channel again. আৰু মই এসে আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিও লৈ। তো গুড মৰ্নিং ফ্ৰম হোম। তো আজি ৰাতিপুৱাই হৈ উঠি গা পা ধুই ললো। গা পা ধুই কাপোৰ আনি পিন্ধি ৰেডি। আৰু আজি যাবলৈ আছো শ্ৰী বাসুদেৱ থান। তো আমি এতিয়া মই তালৈ যাবলৈ ওলাইছো ৰাতিপুৱা গা পা ধুই ৰেডি হৈ ললো। আৰু এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে, তাকে আপোনালোক সকলোকে ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই অকলে নাযাওঁ, আৰু মোৰ লগত তিনিজন যাব লগৰ, সিহঁতি আছে এতিয়া বৰ্তমান ঘিলামৰাত। তো মই আছোঁ এতিয়া ঘৰত, এতিয়া গৈ আছোঁ, সিহঁতক লগ কৰি লওঁ। সিহঁতক লগ কৰি আমি গোটেই চাৰিজন লগতে গৈ আছোঁ। তেন্তে মোৰ লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো আমাৰ খলিয়ামাৰী তিনিআলিটো। আৰু এতিয়া মই আহি আছোঁ ঘিলামাৰ ৰোডত। আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি ৰোডটো বহুত ডাঙৰকৈ ওলাইছে যদিও মানে পৰিৱেশটো বিৰাট ধুনীয়া পৰিৱেশ এটা হৈ আছে, মানে ভাল লাগিছে আজি পৰিৱেশটো। আৰু মই এতিয়া আহি পাই গ'লোহি শ্ৰী মা মণিপুৰী আই থান। মানে হৈছে মা মণিপুৰী আই থানখন। এইটো ঘিলামাৰ ধেমাজি উন্নয়ন খণ্ড, মানে একেবাৰে শেষৰ ফালে আছে এইখন থান। তো আপোনালোকে ইয়াত আহিব পাৰে। তো এইখন পাই গ'লেই ঘিলামাৰ নৰ্থ বেংক কলেজ। সেইখনতে মই পঢ়িছিলোঁ এখন কলেজত। আৰু এতিয়া ঘিলামাৰ নৰ্থ বেংক কলেজৰ পৰা পাৰ হৈ আহিছোঁ। আৰু অকণমান গৈ পেলাই পাই যামগৈ আমি ঘিলামাৰ তিনিআলি। মই এতিয়া ঘিলামাৰ তিনিআলি পাৰ হৈ আহিছোঁ। এইফালে আহিছোঁ মই এতিয়া ঢকুৱাখানা ৰোডত। আৰু অলপ আগত আছে তেল ডিপু, মই এতিয়া তাত যাম। গৈ পেলাই তেলটো ভৰাই ল'ব লাগিব। তো এতিয়া সোঁ চাইডে গৈ দিলোঁ। এতিয়া যাম গৌতমৰ ওচৰত, গৌতমৰ ঘৰত যাম, মানে সি ওলাই আছে, তাক লৈ যাম এডৰ পৰা। তো এতিয়া লগ পাই গ'লোঁ গৌতম ফুকনক। সেইজন বহুত দিন মানে লুকাই আছিলে, ক'ৰবাত হেৰাই গৈছিলে এজন। তো এতিয়া লগ পাই গ'লোঁ। তুমি ক'ত হেৰাই আছিলা এতিয়া? মই ছিকিম, দাৰ্জিলিং, নেপাল, এই বহুত জেগা ঘূৰিলে মানে এইজনে। এই 4-5 দিনৰ ভিতৰতে মানে বহুতখিনি জেগা ঘূৰি আহিলে। আৰু কালি পালাহি ন? কালি ঘৰ পালেহি। তাৰপিছত এতিয়া আমি কথা পাতিলোঁ যে গোটেই চাৰিজন অকণমান বাসুদেৱখানৰ পৰা আহোঁগৈ, অকণমান মানে লাজা কৰি আহোঁগৈ এনেকৈ ভাবিলোঁ। তাৰপৰা এতিয়া আমি দুটা হ'লোঁ আৰু দুটা আছে আগত, লগ কৰিব। তাৰপিছত গোটেই চাৰিটা লগতে গৈ যাওঁ আৰু। তো এতিয়া আমি লগ পাই গ'লোঁ হেমন্ত আৰু বাবুদাক। এইফালে দুটা আৰু আমি দুটা, চাৰিটা। এতিয়া গৈ আছোঁ বাসুদেৱ থান। ব'লক আপোনালোকক দেখাই আছোঁ বাসুদেৱ থান। গৌতম কিবা এটা কৈ দিয়া। আজি বন্ধমত তুমি ঘৰলৈ আহিলা ভাল লাগিছে। আৰু এইফালৰ পৰিৱেশটো তোমাৰ তাত পাইছিলা নাই সেইটো কোৱা? এইফালৰ পৰিৱেশটো পোৱা নাই, কিন্তু তাত জেগাটো বহুত ধুনীয়া। তাৰ জেগাটোতো ধুনীয়া হ'বই, সম্পূৰ্ণ নেচাৰেল। কিন্তু আমাৰতো নেচাৰেল দেই। ৰাস্তাটো এতিয়া আমি এইফালে ঢকুৱাখানা হৈ যোৱা নাই, আমি আহিছোঁ এটা আমাৰ এইফালে বাইপাছ চিষ্টেম বুলি ক'ব লাগিব দেই। শ্বৰ্টকাট এইফালে বহুত শ্বৰ্টকাট হয়। আমি যিফালে ৰাস্তা যিটোৱেদি আহি আছোঁ, সেইফালে আমি যদি ঢকুৱাখানা হৈ গ'লে বহুত দূৰ হৈ গ'লে আৰু দেৰিকৈ পালগৈহেঁতেন। আৰু এইফালে বহুত শ্বৰ্টকাট হয় ৰাস্তাটো, আৰু আমি সেইকাৰণে আহিলে এইটো ৰাস্তাইদি আহোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদিও চাই আছে, তেনেহ'লে ৰাস্তাটো আমি কেনেকৈ আহিছোঁ আপোনালোকে হয়তো ধৰিব পৰা নাই, চিনি পোৱা নাই। যদি আপোনালোকক এই শ্বৰ্টকাট ৰাস্তাটোৰ বিষয়ে যদি আপোনালোকক ভিডিঅ' লাগে বা জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰিব। মই আকৌ নেক্সট পাৰ্ট এটা বনাম এই ৰাস্তাটোৰ বিষয়ে, মানে কেনেকৈ গ'লে ঘিলামাৰটো বাসুদেৱ কেনেকৈ গ'লে মানে আপোনালোকে তাত ওলাবগৈ ঢকুৱাখানা এদিন নোযোৱাকৈ। তাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব, কমেণ্ট বক্সত। আৰু মই তেতিয়া আপোনালোকক ৰিপ্লাই দিম। আৰু মই তেতিয়া আপোনালোকক সেই ৰাস্তাটোৰ বিষয়ে মানে এটা ভিডিঅ' বনাই শ্বৰ্টকৈ বুজাই দিম মোৰ লগত। এই বিলখন দেখাই এওঁ চাওক, গোটেই পানী হৈ আছে। এইখন হৈছে মেৰবিল বুলি কয়, মেৰবিল। চাওক বিলৰ একো চিন চাব নাইকিয়া হৈ গ'ল, মানে বহুত ডাঙৰকৈ বহলকৈ পানীটো মানে উঠি
উঠি গ'ল মানে এইফালে পথাৰৰ ফালে উঠি গ'ল বিলখনৰ পৰা। এয়া চাওক ইমান মানে ডাঙৰ এটা এলেকা কভাৰ কৰি ৰৈছে। আৰু এইফালে নাও চাওবিলাক আছে, এতিয়া নাও চলাবলৈ ইমান অসুবিধা হোৱা নাই বাৰু। এতিয়া আমি এইটো বলাই তিনিআলি পাৰ আহিলোঁ আৰু অলপ যাব লাগিব। তো ইয়াতেই আছে ন, মই জুম কৰি দেখাছোঁ। এই আছে পূৰা গাড়ী আছে, গাড়ী আছে, এই আছে পূৰা গাড়ী আছে। এই ডাফ মাৰি দে, ডাফ মাৰি দে, এই লেগদা হৈ আছ, ডাফ মাৰি দে। পোৱা যায় এইপিনে এইফালে এতিয়া আমি বহিলোঁ সোঁ চাইডে, আৰু এতিয়া এইটো এটা পুলৰ ওপৰত উঠিলোঁ আৰু আগলৈও আছে পুল। তো চাই থাকক ভিডিঅ'টো। তাত হিন্দী কৰি গুৱাহাটীত গাড়ীখন উঠিলে বেগ কাৰ হ'ব বুলি কৈছে। কি বুলি কৈছে? বেগ কাৰ হিন্দী ন হিন্দী কথা পালে মানে গৈ গৈ মানে তাত বেগ চেগ হ'ব গাড়ী বুলিয়ে তো মই আগতে বাসুদেৱ থান 3-4 বাৰ আহিছোঁ, যদিও ভিডিঅ' বনোৱা নাছিলোঁ। আৰু মই আহোঁতে এইটো ৰাস্তাতে আহিছিলোঁ। এতিয়া আমি যিখন দলঙৰ ওপৰত উঠিছোঁ, এই দলংখন মই অহা কিবা বনোৱা নাছিলে, এতিয়া নতুনকৈ দলংখন বনাইছে। আমি আগতে এই নদীখন পাৰ হওঁতে এইটো চাইডে এখন বাঁহৰ দলং আছিলে, আৰু এইখিনিতে এই পাৰতে মানে এটা দোকান আছিলে, মানে তাত মানে টিকেট চিষ্টেম কৰে, 20 টকা বা 30 টকা এনেকৈ লয় পইচা। তাৰপিছত আমি তেতিয়া সেইফালে দলংখনেদি আহিছিলোঁ। এতিয়া পকী দলং হ'ল। এতিয়া মানুহে এতিয়া টেক্স দি বা কিবা পইচা চইচা এনেকৈ ভৰি মেলি আহি পেলাই নালাগে আৰু ডাইৰেক্ট দলংখনৰ ওপৰতে আহিব পাৰে, কোনো ইয়াত টেক্স নাকাটে এতিয়া। তো এই পাই গ'লেই বাসুদেৱ থানৰ আগতে লৈছোঁ। ইয়াত বাসুদেৱ থানৰ দোকানবিলাক আছে ধুনীয়াকৈ। এইবিলাক দিলোঁ গুচাই হ'ব গৈ আছে। তো আমি দোকানত সোমাই বস্তু পাতি লৈ ল'লোঁ, শৰাই চৰাই চব। এইকেইটা দেখি নাই, এজনে ককাইদেউ বিয়াত দামী গামোচাখন লাগিছে দেই, ককাইদেউ জুই একেবাৰে মাছৰ জুই সদায়। এখন থালিখন ল'লোঁ এতিয়া। এয়া হেমন্তৰ পৰা এখন ছোৱালী মানুহে জগা নিচিনা জাপি আছে, গৌতমে এখন লৈ নিলে, ডবল এখন। হ'ব পাৰে পাই গ'লো। আমি এতিয়া আহি বাসুদেৱ থান। তো আমি এতিয়া বাসুদেৱ থানত সোমাই আছোঁ, আৰু এইফালে চাকি বন্তি জ্বলালোঁ আৰু পূজা চূজা কৰিলোঁ। আপোনাক এতিয়া দেখাম মই চাকি বন্তি ক'ত জ্বলাইছিলোঁ আৰু ক'ত কেনেকৈ পূজা কৰা হয়, এনেই দেখাম আপোনাক। শ্ৰী শ্ৰী বাসুদেৱায় নমঃ বন্তি প্ৰজ্বলন গৃহ এইটো। এতিয়া আমি বন্তি প্ৰজ্বলন গৃহত আছোঁ। এইটো হৈছে বন্তি প্ৰজ্বলন গৃহ, আৰু আমাৰ এয়া ফটিক দাস হয় ন আপোনাৰ নামটো? হয়। ফটিক দাস আমাৰ দেউজনে এতিয়া আপোনালোকক ক'ব, এয়া আমাৰ বাসুদেৱ থানৰ বিষয়ে অলপ কৈ দিব। এয়া আমাৰ মাজত আছে ফটিক দাস দেউ। কৃষ্ণ বাসুদেৱ কৃষ্ণ। এই বাসুদেৱ মন্দিৰ বিষয়ে মই ক'বলৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে শুধৰাই মাৰ্জনা কৰিব। এই বাসুদেৱ সত্ৰখন শংকৰ গুৰুৱে স্থাপিত কৰিলে। শংকৰ গুৰুৰ ধুবুৰীৰ পৰা শদিয়ালৈ আহিছিলে। তেতিয়া দিনত জলাশয় পানী গুৰুজনাই ইয়াত আহি পালেহি, বাসুদেৱ স্থান নৰোৱা সত্ৰ আহি পালেহি। তেতিয়া দিনত পানী, তাতে ভকত বৈষ্ণৱে
সতে আহিলে, আহি ইয়াত এটা অদ্ভুত কাহিনী দেখিলে। এটা পাত ভাঙে, এটা সাপ কাম মাৰি ধৰি আছে। এটা পাত ভেঙে এটা পাত ভাঙে, এটা সাপ কাম মাৰি ধৰি আছে। তেতিয়া গুৰুজনাই ভকত বৈষ্ণৱ গুৰুজনাক সুধিলে, প্ৰভু সেইটো দেখিছেনে কি বস্তু? তেতিয়া তেখেতে ক'লে এইডোখৰ এখন সত্ৰ হ'ব, অনুষ্ঠান প্ৰতিষ্ঠান হ'ব, ভাল জেগা, ভগৱানৰ বৈকুণ্ঠপুৰী জেগা হ'ব। ইয়াতে মই ঔটেঙা বাকলিয়ে দুচাকি এটা জ্বলাই গৈছে। এশ বাকলি ঔটেঙা 100 বাকলি ঔটেঙা গছ আছিলে ইয়াতে অলপ দিনলৈকে, এতিয়া নাইকিয়া হ'ল। সেই তেনেকুৱা বাকলিও ইয়াত দুচাকি জ্বলাই থৈ গ'ল, মৰি গ'ল নেকি? মৰি গ'ল। তাৰ গুৰুজনাই সিফালে গ'ল। এইখন সত্ৰ আৰু প্ৰতিষ্ঠা কৰিবলৈ সপোনত দেখালে প্ৰভু পূজাৰী, আৰু পূজাৰীও ইয়ালৈ আহিলে, পূজা পাতল কৰিলে। দিনত ইয়াত থাকে, ৰাতি হ'লে গুচি যায়। অটব্য অৰণ্য, দিনতে বাঘ ওলায়। আগতে গোটেই হাবি আছিলে ন? অটব্য অৰণ্য, হাবি জংঘল। তাৰপাছতে তেখেতসকলে ইয়াতে পূজা পাতল কৰি থাকিলে, আৰু আকৌ সপোনত দেখালে এতিয়া ভগৱান মূৰ্তি ভাগ আনিব লাগে। শদিয়া কুণ্ডিল নগৰৰ পৰা সপোনত দেখালে, কুণ্ডিল নগৰৰ পৰা প্ৰভু বিষ্ণু ভগৱন্তক গায়নে বায়নে এই মন্দিৰ ইয়াত বহুৱাইছে। মানে শদিয়াৰ পৰা অনা হৈছে গায়নে, সপোনত দেখাই দিলে ভগৱন্তক। এই সত্ৰখন মানেও আক্ৰমণ কৰিছিলে, কিন্তু মানে আক্ৰমণ আহোম ৰজাৰ দিনত, তেতিয়া জয়ধ্বজ সিঙৰ দিনত মানুহে আক্ৰমণ কৰিছিলে। কিন্তু ভগৱানক কি চিন্তা কৰিব মানুহে? ভগৱান থাকিত হ'বলগীয়া আছিলে। প্ৰভু ভগৱন্ত বাসুদেৱ এয়া হৈ গ'ল। এয়া বহুত মানুহে যাত্ৰীয়ে ইয়াত বিশ্বাস কৰি আহে, মনোকামনাবোৰ পূৰ কৰে। বাসুদেৱ মহৎ গুণ আছে, গোটেই জগতত বিয়পি পৰিছে। এই খা খৰালি হ'লে সেৱা কৰিবলৈ গ'লে 2-3 ঘণ্টা ৰৈ থাকিব লাগে, লাইন ল'বলৈ। কিন্তু আমি টান পালেহে এই বাসুদেৱ ঈশ্বৰৰ ওচৰলৈ আহোঁ। এতিয়া ভূমিকম্প এটা আহকচোন, আমি বাসুদেৱ নাম ল'ব লাগিব। এতিয়া ধুমুহা এজাক আহকচোন, বাসুদেৱ নাম ল'ব লাগিব। কিন্তু আমি সদায় দিনে অবিৰতে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে ভগৱানৰ নাম ল'ব লাগিব। বাসুদেৱ ভগৱন্তই আমাক কৃপা কৰিব। বাসুদেৱ মহৎ গুণ আছে। তাতে হ'বনে দেই? মই ইয়াকে কৈ আপোনালোকক সামৰিছোঁ। প্ৰতিবাস দেউৰে ধুনীয়াকৈ কৈ দিলে কথাখিনি। হয়, আৰু আপোনালোক দেখা মই ক'ত কেনেকৈ পূজা কৰা হয়, চাকি বন্তি জ্বলাবিলাক ইয়াতে হয়। আৰু সেই তাত মন্দিৰ ন, আমি এতিয়া মন্দিৰত যাম, মন্দিৰত গৈ দেখাম আপোনালোকক তাত কেনেকৈ মানে পূজা কৰা হয়। হয়, যাত্ৰী আহি আছে। এতিয়া আমি বাবুদা থানৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া বাবুদাহঁত আগত গ'ল। বাবুদাহঁতক লগ কৰি লওঁ, আৰু অকণমান ভোকো লাগিছে, কিবা এটা খাই লওঁ নেকি হোটেলত সোমাই, নেকি কিবা এটা খাই লওঁ। এখন মোৰ পাছত আছে বাবুদা থানখন। তো এতিয়া আমি বাবুদা থানৰ পৰা ওলালোঁ, এতিয়া ওলাই আহি আছোঁ। আৰু এতিয়া চিধা ঘৰ চাম, আৰু ভিডিঅ'টো ইমানে আছিলে। আৰু যিটো ৰাস্তাত আমি আহিছিলোঁ এতিয়া যাম। তো আৰু এইফালে আমি ঘূৰি দিম ধুনীয়াকৈ। আৰু এইফালে আছে, এইফালে আপুনি হেৰি ঢকুৱাখানা হৈ যাব পাৰিব। মানে এইফালৰ পৰা আহিলে, ঢকুৱাখানাৰ পৰা আহিলে এইটো ৰাস্তাতে ওলাইহি। আৰু এতিয়া আমি বাকলিৰ পৰা ওলাই এতিয়া ঘৰত আহি আছোঁ। আপুনি যিটো ৰাস্তাত আহিছিলোঁ আমি সেইটো ৰাস্তাতে আকৌ ৰিটাৰ্ণ হ'ম। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাই আপোনালোকে বহুত মৰম দিছে আৰু ছাপোৰ্ট দিছে, তাৰ বাবে মই বহুত অশেষ ধন্যবাদ। আৰু এনেকৈ ভিডিঅ'বিলাকত ছাপোৰ্ট দি যাব, আৰু ভিডিঅ'বিলাক চাব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাব। তো আজিলৈ ভিডিঅ'টো ইমানে।